হয় আমি আজি উপস্থিত আছো আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱস্থলীত আমি সঁচাকৈ বহুত মৰ্মাহত হৈছোঁ এটা খুব দুখৰ কথা আপোনালোক সকলোৱে জ্ঞাত ইতিমধ্যে আমাৰ শিল্পী ৰাজীৱ হৰিয়াদেৱ আমাৰ মাজত নাই আৰু আমি আজি সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ যি পথাৰ আছে পথাৰতে আমি তেখেতক আমি গোটেই ৰাইজ সমবেত হৈ আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আমি কথা দিছোঁ আমি তেখেতৰ পৰিয়ালবৰ্গক আমি কেনেধৰণে সহায় কৰিব পাৰিম আমি কিছুমান কথা পাতি আছোঁ তাৰ লগতে আমি আজি সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ এটা দিন আমি তেওঁৰ নামত উৎসৰ্গা কৰিম আমি আজি 100 গছ বন্তি জ্বলাই তেওঁক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আমি আত্মা সদ্গতি কামনা কৰিছোঁ আমি সকলো শিল্পী সমাজ আজি ইয়াত উপস্থিত আছোঁ তপন দা